আজি মই বনাবলৈ লৈছোঁ পটলৰ চৰচৰী। সৰিয়হ আৰু মছলাখিনি ভজা হৈ গ'ল। গোটেইখিনি লৰাই মই অলপ সময় ভাজি লৈছোঁ। পটলৰ চৰচৰী হৈ গ'ল আৰু মোৰ আজিৰ ৰেচিপি আছিল পটলৰ চৰচৰী। একেবাৰে সহজতে বনাব পাৰি। নমস্কাৰ ৰাইজ, আজি মই বনাবলৈ লৈছোঁ পটলৰ চৰচৰী। আৰু পটলৰ চৰচৰী কেনেকৈ বনায় আজি মই আপোনালোকক দেখুৱাম। দেখিছে মই লৈ লৈছোঁ কেইটামান পটল আৰু মই ইফালে লৈ লৈছোঁ সৰিয়হ কেইটামান আৰু আদা, পিঁয়াজ এটা, নহৰু এটা, তেজপাত দুখিলা, আলু। আৰু এইখিনি মই এতিয়া বাকলি গুচাই ধুই ভালদৰে গুড়া কৰি ল'ম। পিঁয়াজটো কাটি ল'ম, আদা নহৰুখিনি পিচি ল'ম আৰু পটলখিনি মই এতিয়া বাকলি গুচাই ভালদৰে ধুই ল'ম। আলুখিনি মই সৰু সৰু কৰি কাটি লওঁ। এয়া চাওক, এতিয়া মই পটলৰ বাকলি গুচাই লওঁ। এতিয়া মই পটলখিনি সৰু সৰু টুকুৰাকৈ কাটি ল'ম। দেখিছে এনেদৰে কাটি ল'ম। চাওক, পটল আৰু আলু মই সৰু সৰু টুকুৰা কৰি ভালদৰে ধুই লৈছোঁ। এতিয়া পটলখিনি মই ভাজি ল'ম আৰু ইফালে মছলাখিনি মই পিচি ল'ম। আৰু সৰিয়হখিনি মই তিয়াই ৰখা নাই, লগতে ধুই লগতে পিচিম। আপোনালোকে যদি বিচাৰে তিয়াই থ'ব পাৰে অলপ সময়। আৰু ইফালে মই লৈছোঁ পিঁয়াজ আৰু আদা, নহৰু, তেজপাত দুখিলা। এইখিনি মই গোটেইখিনি একেলগ কৰি পিচি ল'ম। গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। এতিয়া মই কাটি লোৱা পটল আৰু আলুখিনি অলপ সময় ভাজি ল'ম ভালদৰে। অলপ ৰঙাকৈ ভাজি ল'ম। তেল গৰম হৈ গ'ল। নিমখ আৰু অলপ হালধি দি মই অলপ সময় ভাজি ৰাখিম। লৰাই লৰাই ভাজি ল'ম ভালদৰে। দেখিছে পিঁয়াজ দি ভাজা নাই, অকল তেলতে ভাজি লৈছোঁ। গেছৰ জুইটো অলপ কমকৈ দি ৰাখিব লাগিব, নহ'লে তলত লাগি যাব। আৰু এতিয়া অলপ ঢাকি ৰাখি পটলখিনি মই ভাজি নমাই লৈছোঁ। এয়া পটল আৰু আলুখিনি ভজা হৈ গ'ল। এতিয়া পটল ভাজি লোৱা তেলখিনিত এতিয়া দি দিম মই পিঁয়াজ।
পিঁয়াজখিনি দিছোঁ আৰু তেজপাত দুখিলা দিছোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই দিম মছলাখিনি। লগতে দিম মই পিচি লোৱা সৰিয়হখিনি। এতিয়া এইখিনি অলপ সময় মই ভাজি ল'ম ভালদৰে। অলপ হালধি গুড়া দিছোঁ। সৰিয়হ আৰু মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ভাজি লোৱা পটল আৰু আলু ইয়াত দি দিম। আৰু জলকীয়া গুড়াটো লগতে নিদিওঁ, মই জ্বলা নিদিয়াকৈ অলপ নমাম। আপোনালোকে পাৰিলে একেলগে দি দিব জলকীয়া গুড়াটো। এতিয়া মই ভাজি লোৱাখিনি দি দিম। দি পেলাই অলপ সময় লৰাই গোটেইখিনি লৰাই মই অলপ সময় ভাজি লৈছোঁ। আৰু কম পৰিমাণে মই এতিয়া পানী দিম। চাওক পানী দিলোঁ আৰু পানী দি মই অলপ সময় উতলাই ৰাখিম। আৰু বেছি পনীয়াও নকৰোঁ, বেছি শুকান এটা জোখ ৰাখিম। যিহেতু পটলৰ চৰচৰি হয়, চৰচৰি বেছি পনীয়া হ'লে বেয়া লাগে খাই। আৰু ইয়াৰ জোখ অনুসৰি মই নিমখ দিম। আৰু এতিয়া মই জলকীয়া গুড়া দি দিম। চাওক কি ধুনীয়া হৈছে। আপোনালোকে যদি বিচাৰে বিলাহী এটাও আপোনালোকে পিহি দিব পাৰে বা মিক্সিত দি দিব পাৰে। মই বিলাহী দিয়া নাই। পটলৰ চৰচৰি হৈ গ'ল। আৰু মোৰ আজিৰ ৰেচিপি আছিল পটলৰ চৰচৰি। একেবাৰে সহজতে বনাব পাৰি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।